দৰঙৰ নৱৰূপ কলাকৃষ্টি সংঘ ৰামগাঁও গাঁৱৰ সোণালী জয়ন্তী আৰু ৰামগাঁও উন্নয়ন সমিতিৰ ৰূপালী জয়ন্তী উদযাপনৰ লাইখুঁটা আজি এক মাংগলিক পৰিৱেশত স্থাপন কৰা হয়। ঐতিহাসিক বোৱা পুখুৰীৰ পাৰত অনুষ্ঠিত দুয়োটা অনুষ্ঠানৰ লাইখুঁটা স্থাপনৰ মুখ্য স্থাপক হিচাপে অংশগ্ৰহণ কৰে নৱৰূপ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰাম বৰুৱাই। অহা 14, 15, 16 আৰু 17 জানুৱাৰী 2025 মাঘ বিহু উদযাপনৰ লগত সংগতি ৰাখি অনুষ্ঠিত অনুষ্ঠানৰ লাইখুঁটা স্থাপন কবি সাহিত্যিক দীনেশ কুমাৰ ডেকা, নৱৰূপ শাখা সাহিত্য সভাৰ সভাপতি ফটিক চন্দ্ৰ চহৰীয়া, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অমিয় কুমাৰ চহৰীয়া, দেওমৰনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক গোবিন্দ ডেকা প্ৰমুখ্যে কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিকে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক AN লাইভ। নৱৰূপ কলাকৃষ্টি সংঘ মই এটা কথাই ক'ব বিচাৰিছোঁ, তেওঁলোকে আজি 50 বছৰ ধৰি আজি সোণালী জয়ন্তী, এই সোণালী জয়ন্তী পাতিছে, উদযাপন কৰিছে। 50 বছৰ ধৰি তেওঁলোকে যি কলা সংস্কৃতি আমাৰ ইয়াতে জীয়াই ৰাখি আমাৰ ৰাইজক যি সংস্কৃতিমুখী কৰি সংস্কৃত প্ৰাণ কৰি তুলিলে, তাৰ কাৰণে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।